মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে গণিতৰ এনেকুৱা কেইটামান প্ৰশ্ন আলোচনা কৰিম যিবিলাক তোমালোকে জনাটো খুবেই দৰকাৰ। তোমালোকে যদি প্ৰজ্ঞান বৃত্তি পৰীক্ষাত ভালদৰে পাছ কৰিব বিচাৰিছা, এনেকুৱা ধৰণৰ গণিত তোমালোকে জানিবই লাগিব। অৰ্থাৎ অকমান তোমালোকে টান ধৰণৰ গণিতৰ প্ৰশ্নসমূহো সমাধান কৰিবৰ কাৰণে শিকিব লাগিব, কাৰণ ইজিটোতো চবেই পাৰিব। ঠিক আছে, গতিকে তোমালোকে যেহেতু এইটো প্ৰতিযোগিতামূলক পৰীক্ষা, গতিকে প্ৰতিযোগিতামূলক পৰীক্ষাত মানে স্থান পাবৰ কাৰণে অকমান উচ্চ পৰ্যায়ৰ গণিত শিকিবই লাগিব। ঠিক আছে, গতিকে মই কেইটামান প্ৰশ্ন লৈ আহিছোঁ তোমালোকলৈ। বহুত ইম্পৰ্টেণ্ট হ'ব, গতিকে মনোযোগেৰে চাবা। ইয়াতে প্ৰথম প্ৰশ্নত তোমালোকে দেখিবলৈ পাইছা, কৈছে যে বছৰি 2% হাৰে 500 টকাৰ 5 বছৰৰ সৰল সুদ। সৰল সুদ উলিয়াবলৈ কৈছে। এতিয়া তোমালোকে হয়তো ভাবিছা কিজানি সৰল সুদনো কি হয়। ঠিক আছে, সেইকাৰণে তোমালোকে শিকি লোৱা। সৰল সুদ মানে হৈছে তোমালোকে যে তোমালোকৰ আচলতে মা দেউতাহঁতে কাৰোবাক পইচা সুতলৈ দিয়ে বা কাৰোবাৰ পৰা পইচা সুতলৈ আনে। এই যি সুতলৈ অনা নিয়া মানে ব্যৱস্থা, এইটোৱেই আমাৰ মানে সৰল সুতত হৈ যাব বস্তুটো। সৰল সুতত আচলতে আমি অনা নিয়া কৰোঁ। যেনে কোনোবা যদি 1000 টকা, তোমাৰ দেউতাই যদি কাৰোবাৰ পৰা 1000 টকা লৈছে, এই 1000 টকা লোৱাৰ বাবদ তোমাৰ দেউতাই কি কৰিব লাগিব? 1000তকৈ বেছি টকা ঘূৰাব লাগিব। ঠিক আছে, কিমান বেছি টকা ঘূৰাব সেইটোৱেই নিৰ্ধাৰণ কৰিব সুতৰ হাৰটো কিমান। ঠিক আছে, কিমান সুতত লোৱা হৈছে, মানে কিমান সুতত লোৱা হৈছে। এনেকৈ সাধাৰণতে কৈ থকা শুনা যায় যে 110 টকা হিচাপে লোৱা হৈছে। তাৰমানে এই 100 যে 10 টকা হিচাপে লোৱা হৈছে বুলি ক'লে, এই 110 টকা হিচাপে লোৱা হৈছে মানেই হৈছে 10%। অৰ্থাৎ 100 টকাৰ হিচাপত যিমান টকা লোৱা হয় না, এইটোকে সুতৰ হাৰ বুলি কোৱা হয়। ঠিক আছে, আৰু কেইবছৰৰ কাৰণে লোৱা হৈছে? বোলে 2 বছৰৰ কাৰণে লোৱা হৈছে, 3 বছৰৰ কাৰণে লোৱা হৈছে, সেই তেনেকুৱা কথা মানে। বা কেতিয়াবা 5 মাহৰ কাৰণে, 6 মাহৰ কাৰণে তেনেকৈও লোৱা হয়। গতিকে তোমালোকে সৰল সুদ মানে কি হয়তো অকমান আভাস পাইছা। তোমালোকে ডাঙৰ হ'লে আৰু ভালকে বুজিব পাৰিবা। গতিকে জাষ্ট তোমালোকক মই আভাসটো দিলোঁ। গতিকে এনেকুৱা প্ৰশ্ন যদি আহে, সৰল সুতৰ প্ৰশ্ন যদি আহে, তেতিয়াহ'লে কি কৰিব লাগে? এই তিনিওটাকে পূৰণ কৰি দিব লাগে। তিনিওটাকে এনেকে পূৰণ কৰিব লাগে। 2 পূৰণ 5000 পূৰণ 5 আৰু তলত 100 এটা দিব লাগে। এইটোৱে, তেতিয়া কি পাম? আমি সৰল সুদ পাই যাম। ঠিক আছে, চ' সৰল সুতৰ কাৰণে আমি কি কি পূৰণ কৰিলোঁ? এয়া চোৱা, বছৰি সুতৰ হাৰ এয়া 2% আৰু 5000 টকা, এইটো মূলধন আৰু 5 বছৰ। অৰ্থাৎ কি কি পূৰণ কৰিলোঁ? সুতৰ হাৰ পূৰণ কৰিলোঁ, এইটো মূলধন পূৰণ কৰিলোঁ, আৰু মানে সময় বছৰ, সেই তিনিটাকে পূৰণ কৰিলোঁ। তিনিটাকে পূৰণ কৰি পেলাই কি কৰিব লাগে? 100ৰে হৰণ কৰি দিব লাগে। তেতিয়া কি পাবা? তেতিয়া সৰল সুদটো পাই যাবা। ঠিক আছে, এতিয়া আমি এইটো কটাকটি কৰোঁ। কটাকটি কৰিবৰ কাৰণে তোমালোকে জানা চাগে, যদি নাজানা ভালকে মনোযোগেৰে চোৱা। কটাকটি কৰিবৰ কাৰণে সদায় আমি তলৰ এটা ওপৰৰ এটা এনেকৈ কাটিব লাগে। যেনে 0 কাটিছোঁ, তলৰ 0 এটা, ওপৰৰ 0 এটা, আকৌ এটা কাটিছোঁ। অ'কে, তেতিয়াহ'লে তলত কি আছে? তলত 1 এটা আছে। আৰু এটা কথা, তলত সদায় 1 থাকেই। গতিকে 1টো থাকিলে, তলত যদি 1টো থাকে সেইটো লিখিব নালাগে। ওপৰৰ কেইটা কি কি থাকিলে সেইটো লিখা। 2 থাকিলে, 5 0 থাকিলে আৰু 5 থাকিলে। অ'কে, তো গোটেইকেইটা যদি পূৰণ কৰোঁ, 2ৰে 50ক পূৰণ কৰিলে 2 50 কিমান পালোঁ? 100 পালোঁ। আৰু এই 5ৰে যদি 100ক পূৰণ কৰোঁ কিমান পালোঁ? 500। অৰ্থাৎ সুদ কিমান হ'ল? 500 হ'ল। উত্তৰ এইটো, অপশ্যন এটো শুদ্ধ উত্তৰ। ঠিক আছে, গতিকে পিছৰ প্ৰশ্নটোলৈ মন কৰা। কৈছে যে ৰবিনে 10খন 500 টকীয়া নোট, 7খন 200 টকীয়া নোট, 4খন 100 টকীয়া নোট আৰু 20খন 50 টকীয়া নোট বেংকত জমা কৰিলে। তেওঁ মুঠতে কিমান টকা জমা কৰিলে? ঠিক আছে, কিমান টকা জমা কৰিলে মানে যোগ কৰিব লাগিব। ঠিক আছে, চ' ইয়াত আৰু এটা কথা জানিব লাগিব, যিহেতু
10খন 500 টকীয়া নোট বুলি কৈছে 10খন 500 টকীয়া নোট মানে কেই টকা সো 10খন যদি 500 টকীয়া নোট হয় এইটো আমি পূৰণ কৰি দিব লাগিব তেতিয়া হলে আমি কিমান পাম এইটো 5000 টকা পাম কিমান পালো 5000 আকৌ 7খন 200 টকীয়া নোট সো 7খন 200 টকীয়া যদি নোট হয় তেতিয়া যদি 7ৰে পূৰণ কৰো তেতিয়া 7 দুগুণ 1400 হ'ব ওকে ঠিক আছে তাৰ পিছতে আহিলে কি 4খন 100 টকীয়া সো 4খন 100 টকীয়া হলে 4ৰে 100 পূৰণ কৰিলো কিমান হল 400 হল ওকে তাৰ পিছত আকৌ 20খন 50 টকীয়া সো 20খন যদি 50 টকীয়া হয় 20 আৰু 50 টো তোমালোকে পূৰণ কৰি দিলা কিমান হ'ব 1000 হ'ব সো এই কেটা কি কৰিলে বেংকত জমা কৰিলে সো মুঠতে কিমান জমা কৰিলে তাকে জানিবৰ কাৰণে আমি কি কৰিব লাগে জাস্ট এনেকে কি কৰিব লাগে জাস্ট যোগ কৰিলে হৈ গ'ল এনেকে পূৰণ কৰি পেলাই সো যোগ কৰিতে আমি এফালে 0 0 এককত গোটেই 0 আছে গতিকে 0 আকৌ 10ত 0 0 0 10কটো গোটেই 0 আৰু এফালে শতকত আছে এফালে 0 4 4 8 আকৌ 0 4 4 8 হৈ গ'ল এফালে 0 ঠিক আছে তাৰপিছত 5 1 6 6 1 7 কিমান হল 7800 আৰু দশমিক এফালে পিছত দুটা 0 দি দিব পাৰা ওকে সো কিমান পালো 7800 টকা পালো এইটো গতিকে এইটোৱে জমা উত্তৰটো কোটা অপচন ডি টো আমি পিছত দশমিক দুটা লগাই লৈছিলো এটো মানে দশমিক আৰু 0 লগাই লৈছিলো এটো নিদিলেও এক কথা নাই দেই ইয়াৰ কাৰণে নাই আসলে টকাত দশমিক দি পেলাই লিখে সেই কাৰণে এনেকে আমি লিখিছিলো হেবলে তোমালোকে খেলিমেলি পাব না লাগে তাৰ পিছত সোৱা জয়াই গণিত বিজ্ঞান ইংৰাজী আৰু পৰিবেশ বিজ্ঞানত ক্ৰমে 45 48 38 42 নম্বৰ পালে তেওঁৰ গড় নম্বৰ কিমান সো গড় নম্বৰ জানিবৰ কাৰণে কি কৰিব লাগে এই যিবিলাক নাম্বাৰ দিয়া আছে না এই নাম্বাৰ কেটা যোগ কৰিব লাগে আৰু কেইটা যোগ কৰিলা ইমানটাৰে হৰণ কৰিব লাগে এইটোকে গড় বুলি কয় সো গড় উলিয়াবৰ কাৰণে তোমালোকে এই কেটা যোগ কৰি লোৱা এইটো ঠিক আছে এনেকে কৰা চোৱা মই দেখাই দিছো 45 plus 48 plus 38 plus 42 ওকে আৰু তলত এনেকে পাতি পেলাই ওপৰত কেটা আছে 4টা আছে 4ৰে হৰণ কৰিব লাগে আসলে ওপৰত যিমানটা যোগ কৰা হয় না ইমানটাৰে হৰণ কৰিব লাগে এইটো কৰি পেলাই যেটো পাম না এইটোকে গড় বুলি কোৱা হয় ঠিক আছে সো এতিয়া ওপৰকে আমি যোগ কৰিম ওপৰকে যোগ কৰিতে আমি এককে প্ৰথমতে যোগ কৰিব লাগে 2 আৰু 8 8 2 কিমান 10 10 8 কিমান 10 8 18 18 পাছে কিমান 18 পাছে 23 ওকে গটিকে 23 কি হ'ব 23 3 উকলিব 2 ঠিক আছে উকলিব 2 কিন্তু লিখি লৈছো তাৰপিছত আকৌ ইয়াত 10 টো যোগ কৰিব লাগে 4 3 7 7 4 11 11 4 15 15 উকলা 2 17 হ'ব ওকে 17 এইটো হল তাৰ পিছতে এইটো কৰাৰ পিছত এইটো কি হৈ আছে হৰণ হৈ আছে কাৰণ হৰলব হিচাপত যদি থাকে তোমালোকে হৰণ কৰি দিবা কাৰণ ইয়াত উত্তৰটো আমাৰ হৰলব হিচাপত নাই না গতিকে হৰণ কৰি দিম হৰণ কৰি দিলে 4ৰে আমি 173ক হৰণ কৰিম ঠিক আছে এইটো ধুনিয়াকে আমি নতুনকে পাতি লৈছো 4ৰে 173ক 4ৰে 173ক আমি হৰণ কৰিম হা গতিকে 4ৰে আমি 173 ইয়াত এনেকে লিখিছো তাৰ পিছতে হৰণ কৰা হৰণটো পাৰিবা আৰু 4 4 গুণ 16 বহুৱালো তাৰ পিছত এফালে 1 আহিলে এফালে 3 আহিলে আৰু 4 3 গুণ 12 ঠিক আছে আৰু এফালে 1 আহিলে দশমিক দিলো এফালে 0 আহিলে আকৌ 4 দুগুণ 8 আহিলে 2 আহিলে মানে 2 বাকি থাকিল আৰু দশমিক থকা কাৰণে 0 দিব পাৰি আৰু 4 5 গুণ 20 পালো ওকে
এয়া 0 গতিকে আমি গড় কিমান পালো 43.25 ইয়াত ক'ত আছে এইটো অপচন ডি টো আছে তোমালোকে দেখিবলৈ পাইছা অপচন ডি টো 43.25 আছে এইটোৱে গড় মানে তোমালোকে আজি বা বুজিব পাৰিবানে ঠিক আছে গড় উলিয়াবলৈ ক'লে এনেকৈ উলিয়াবা তাৰ পিছতে চোৱা ইয়াত কৈছে যে এজন মানুহৰ মাহিলী আয় 25,000 টকা তাৰে 15% মাহেকীয়া খৰচ তেওঁৰ খৰচৰ পৰিমাণ কিমান ঠিক আছে এইবোৰ মানে ক'বলৈ গ'লে অকণ উচ্চ খাপৰ প্ৰশ্ন হয় মই কাৰণ তোমালোকক কৈছো যেহেতু প্ৰতিযোগিতামূলক পৰীক্ষা হয় অকমান উচ্চ খাপৰ প্ৰশ্ন তোমালোকে শিকিবই লাগিব তেতিয়াহে তোমালোকে কম্পিটিটিভ এক্সাম বিলাকত পাছ কৰিব পাৰিবা ঠিক আছে স্থান পাব পাৰিবা গতিকে এইটো কেনেকৈ কৰিবা এইটো কৰিবলৈ একেবাৰে সহজ ঠিক আছে কেনেকৈ এই 25,000 টো এই 25,000 তোৰ লগত এই যে 15% টো পূৰণ কৰি দিব লাগে ঠিক আছে এইটো কিন্তু এটা কথা তোমালোকে মনত ৰাখিবা যেতিয়াই তোমালোকে শতাংশৰ চিন দেখিবা না তেতিয়াই তোমালোকে তলত 100 দি দিবা আৰু ওপৰত 15 দি দিলা ঠিক আছে মানে যাৰ লগত শতাংশ থাকে ওপৰত হেইটো বহিব আৰু তলত 100 বহিব তাৰ পিছত কটাকটি কৰি দিব লাগে আৰু চোৱা এই 25,000 টো 15 লগতে পূৰণ হৈ আছে এটো জানিবা কাৰণ 25,000 টোৰ তলত এক এটা আছে ঠিক আছে যিকোনো সংখ্যাৰ তলত এক এটা থাকে হেকানে 25,000 ৰ তলতো এক এটা আছে বুলি আমি ভাবিব লব পাৰো হেকানে কটাকটি কৰোতে এইটো আৰু এইটো আমি কাটিব পাৰো কাৰণ 25,000 টো ওপৰৰ 100 ৰ তলৰ আৰু এইটো কাটিলো তেতিয়াহলে কি থাকিলেগে এফালে থাকিলে 250 পূৰণ 15 সো এতিয়া এইটো পূৰণ কৰিলে কি কৰিবা চোৱা জাস্ট 25 আৰু 15 টো পূৰণ কৰিলে হয় আৰু ইয়াত যেহেতু শূন্যটো লগত আছে না শূন্যটো লাষ্টত বহাই দিলে হৈ যায় হেকানে আমি ইয়াত 25 আৰু 15 টো ঠিক আছে 25 আৰু 15 টো পূৰণ কৰো হা কি কইলো 5 15 75 তোমালোকে নিজে কৈ লবা আৰু 5 15 75 2 15 30 ওকে 375 কিমান পালো 375 গতিকে এই 25 আৰু 15 যোগ পূৰণ কৰিলে কিমান পালো 375 পালো কিন্তু এই যে 375 পালো আমি ইয়াত এই শূন্যটো নধৰাকে কৰিছিল কিন্তু জাস্ট এতিয়া শূন্যটো ইয়াত লগাই দিলে হৈ যাব কিমান পালো তেতিয়া হলে 3750 গতিকে 15% মানে 25,000 ৰ 15% মানে এইটো 3750 অপচন কোনটো শুদ্ধ অপচন সি টো শুদ্ধ ওকে এনেকে তাৰপিছত নেক্সট আহিলো চোৱা নেক্সট আহিলে ইয়াৰ কিছু 15 জন মানুহে এটা কাম 16 দিনত সম্পূৰ্ণ কৰিব পাৰে তেন্তে 20 জন মানুহে সেই কামটো সেই একেটা কাম কিমান দিনত কৰিব পাৰিব ঠিক আছে এইটো কাৰণ তোমালোকে চোৱা ইয়াত কৈছে কিমান দিনত কৰিব পাৰিব বুলি কৈছে না হেকানে আমি দিনটো পিছত ৰাখিম হেকানে আমি লিখিম চোৱা 15 জন মানুহ মানে মই এম দিলো 15 জন মেন আৰু কিমান দিনত সম্পূৰ্ণ কৰে 16 দিনত কৰে ঠিক আছে ভালকে শুনা 15 জন মানুহে কামটো কিমান দিনত কৰে 16 দিনত কৰে সো মই যদি সুধু তোমাক এজন মানুহে কামটো কিমান দিনত কৰিব তুমি কিমান দিনত কৰিব হেতু ক'ব নালাগে কিন্তু এটা কথা তুমি ভাবা পূৰণ কৰিব লাগিব নে হৰণ কৰিব লাগিব হেতু ভাবিলে হ'ল চোৱা 15 জন মানুহে কামটো 16 দিনত কৰে তেতিয়া এজন মানুহে কামটো কৰিবলৈ দিনটো বেছি লাগিব নে কম লাগিব দিনটো বেছি লাগিব কাৰণ কেলে 15 জন মানুহেহে 16 দিনত কৰে হা যেতিয়া মানুহৰ সংখ্যা কমি যাব দিনৰ সংখ্যা বাঢ়ি যাব মানে বেছি দিন লাগিব ঠিক আছে হেকানে আমি পূৰণ কৰি দিম ঠিক আছে পূৰণ কৰি দিম ইমান দিন লাগি যাব 15 জন মানুহে কামটো কিমান দিনত কৰে 16 দিনত কৰে কিন্তু এজন মানুহে কামটো কিমান দিনত কৰিব 16 পূৰণ 15 দিনত কৰিব কিন্তু আমাক প্ৰশ্নত কৰিছে 20 জন মানুহে কিমান দিনত কৰিব তেতিয়া হলে 20 জন মানুহ যে এনেকে লিখি পেলাই এই 20 ৰে 16 আৰু 15ক
এনেকৈ হৰণ কৰি দিলে হৈ গ'ল ঠিক আছে কটাকটি কৰা কটাকটি কৰিবৰ কাৰণে কি কৰিব লাগিব মই তোমাক সদায় কৈ আছো যে তলৰ এটা কাটিব লাগে আৰু ওপৰৰ এটা কাটিব লাগে আৰু কটাকটি কৰোতে এটা মানে কথা ধ্যান দিব লাগে যে তলৰটোক তুমি যিটো সংখ্যাৰে কাটিছা ওপৰৰটোকো সেই একেটা সংখ্যাৰে কাটিব লাগিব ঠিক আছে গতিকে আমি 5ৰে কাটো এটো 5ৰে 20ক কেইবাৰ 4 বাৰ আৰু 5ৰে আমি 15ক 3 বাৰ 5ৰে 16ক কাটিব নোৱাৰো না সেইকাৰণে 15ক কাটিলো এতিয়া তলৰটো আমি পালো 4 গৰে 4ৰে 4ক এবাৰ আৰু 4ৰে 16ক 4 বাৰ তেতিয়া হলে তলত আমি কি পালো তলত আমি 1 পালো আৰু মই কৈছো তলত যদি 1 থাকে এটো লিখিব নালাগে ওপৰত যদি 1 থাকে এটো লিখিবা সো ওপৰ কি পালো আমি 4 পূৰণ 3 অৰ্থাৎ 12 তাৰ মানে কি বুজি পালা যে 20 জন মানুহে কামটো 12 দিনত সম্পূৰ্ণ কৰিব গতিকে অপচন ডি টো শুদ্ধ উত্তৰ ঠিক আছে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন এইবোৰ দেই তাৰ পিছতে ইয়াৰ কৈছে যদি দুটা 11 মানে 1 1 পূৰণ 1 1 যদি কৰো 1 2 1 পাও আকৌ 1 1 1 পূৰণ 1 1 1 তেতিয়া 1 2 3 2 1 পাও ওকে আৰু ইয়াত 1 1 1 1 পূৰণ 1 1 1 1 ঠিক আছে তেতিয়া হলে কি পাও আমি 1 2 3 4 3 2 1 ঠিক আছে তাৰ মানে তেতিয়া হলে এইটো কি হ'ব এই কথাটো সুধি আছে তেতিয়া হলে ভালকে মন দি চোৱা ইয়াত 1 কেটা আছে দুটা অৰ্থাৎ ইয়াত 1 কেটা আছে দুটা মানে 11 তেতিয়া হলে আমি 1 আৰু 2 লৈকে আমি পাও তাৰপিছত আকৌ কমি আহে তাৰ মানে 1 2 1 আকৌ ইয়াত 1 কেটা আছে 3 1 3 অৰ্থাৎ 111 তেতিয়া হলে আমি 1 2 3 2 1 বুজি পাইছা নহয় গতিকে ইয়াত 1 কেটা আছে 1 ইয়াত আছে 5টা গতিকে 1 2 3 4 4 5 4 3 2 1 এনেকুৱা হ'ব কোনটো হ'ব 1 2 3 4 5 4 এইটো অপচন বি টো এইটো হ'ব ওকে এইটো কথা সো নেক্সট ইয়াৰ কৈছে দুটা সংখ্যাৰ মাজৰ অনুপাত 2:5 অৰ্থাৎ 2:5 যদি প্ৰথমটো 30 হয় আনটো কিমান ঠিক আছে সো এইটোৰ কাৰণে কি কলো চোৱা দুটা সংখ্যাৰ অনুপাত এইটো 2:5 আৰু ইয়াৰে যদি এই প্ৰথমটো যদি কিমান হয় 30 হয় এইটো কি হ'ব এইটো সুধিছে সো আমি এতিয়া এইটো এনেকৈ চাব লাগে যে এই 2 ৰে কি পূৰণ কৰিলে আমি 30 পালো 2 ৰে আমি 15 পূৰণ কৰিলে 30 পালো গতিকে এই 5 ৰেও আমি 15 পূৰণ কৰিলে আমি আনটো সংখ্যা পাই যাম অৰ্থাৎ 5 15 75 গতিকে বুজি পালানে আনটো কি হ'ব তেতিয়া হলে আনটো হ'ব 75 আনটো কি হ'ব 75 ঠিক আছে এনে কৰিব লাগে নেক্সট চোৱা ইয়াত কৈছে যদি 9টা মাৰ্বলৰ দাম 54 টকা তেনেহলে 12টা মাৰ্বলৰ দাম কেই টকা ইয়াত এইটো নিচিনা অংক আমি কেনেকৈ কৰো চাই লোৱা 9টা মাৰ্বল 9টা মাৰ্বল মই 9টা বুলি দিছো আৰু 9টা মাৰ্বলৰ দাম কেই টকা 54 টকা ওকে আমাক সুধিছে 12টা মাৰ্বলৰ দাম তাৰ আগতে আমি এটা মাৰ্বলৰ দাম উলিয়াই লওঁ এটা তুমি মোক কোৱা 9টা মাৰ্বলৰ দাম যদি 54 টকা হয় এটা মাৰ্বলৰ দাম 54তকৈ কম হ'ব নে বেছি হ'ব কম হ'ব তেতিয়াহলে আমি জাস্ট হৰণ কৰি দিম হৰণ কৰিলেহে কম হ'ব না ওকে 54 টকা এতিয়া কথাটো হল কি এটা মাৰ্বলৰ দাম ইমান টকা মানে যদি কটাকটি কৰি দিওঁ 9 ৰে যদি 54ক কৰো কিমান পাম 6 পাম অৰ্থাৎ এটা মাৰ্বলৰ দাম কিমান পালো আমি 6 টকা পালো 6 9 6 না এইটো 6 9 6 ওকে তেতিয়া হলে এটা মাৰ্বলৰ দাম যদি 54 টকা হয় তেতিয়া 12টা মাৰ্বলৰ দাম কিমান হ'ব 12 ৰে 6 পূৰণ কৰি দিম আকৌ কাৰণ এটা মাৰ্বলৰ দাম 6 টকা তেতিয়া হলে 12টা মাৰ্বলৰ দাম কেই টকা কি কৰিব লাগিব পূৰণ কৰিব লাগিব সো পূৰণ কৰিলে 6 12 কিমান পাম 72 টকা
6 12 72 টকা অৰ্থাৎ অপচন কোনটো শুদ্ধ হ'ল বি টো শুদ্ধ হ'ল বুজিব পাৰিছানে অংকবোৰ কৰি কেনেকুৱা লাগিছে মজা লাগিছে নিশ্চয় ঠিক আছে সো আৰু এটা চোৱা কি আছে ইয়াত 150 পৃষ্ঠা থকা কিতাপ এখনৰ 5 ভাগৰ 3 অংশ পঢ়িলে আৰু কিমান পৃষ্ঠা পঢ়িবলৈ বাকি থাকিব ঠিক আছে চোৱা 150 পৃষ্ঠা থকা কিতাপখনক কেইটা ভাগ কৰিছে 5টা ভাগ কৰিছে ঠিক আছে আৰু 3টা ভাগ মানে পঢ়ি হৈ গল তেৰা পঢ়িবলৈ কিমান থাকিলে 5 ভাগৰ 2 থাকিলে কাৰ 5 ভাগৰ 2 থাকিলে কিতাপখনত পৃষ্ঠা কিমান আছিল 150 গতিকে এটো 150 ৰ লগত আমি এনেকে পূৰণ কৰি দিব লাগে উত্তৰ ওলাই যাব ঠিক আছে কাৰণ কি বুজি পাইছা যে কিতাপখনক মুঠতে কেইটা ভাগত ভাগ কৰিলে মানে 150 পৃষ্ঠা থকা কিতাপখনক মুঠতে কেইটা ভাগত ভাগ কৰিছে মুঠতে 5টা ভাগত ভাগ কৰিছে তাৰে 3 ভাগ পঢ়িলে তেৰা পঢ়িবলৈ কিমান বাকি থাকিলে 2 ভাগ থাকিলে সো এই 2 ভাগ মানে কিমান হ'ব এটা আমি এনেকে কটাকটি কৰিলে উত্তৰ ওলাই যাব সো 5 এৰে আমি 150ক 5 3 গুণ 15 অৰ্থাৎ 5 30 15 150 হৈ গল আৰু থাকিলে কি 2 পূৰণ 30 অৰ্থাৎ কিমান থাকিলে 60 তাৰ মানে ক'বলৈ গলে আৰু কিমান পৃষ্ঠা পঢ়িবলৈ আছে 60 পৃষ্ঠা পঢ়িবলৈ বাকি আছে ঠিক আছে এইটো উত্তৰটো আসলে ইয়াত অপচনটো তোমালোকে দেখিবলৈ পাইছা এইটো অপচন এ টো শুদ্ধ উত্তৰ তাৰ পিছতে কৈছে চোৱা ইয়াত 90 ডিগ্ৰী কোণ এটাৰ সম্পূৰক কোণটোৰ মাপ ঠিক আছে সম্পূৰক কোণ কি সম্পূৰক কোণ মানে হৈছে দুটা কোণ যদি যোগ কৰা যায় আৰু 180 ডিগ্ৰী যদি পায় তেতিয়া সেই দুটা কোণক সম্পূৰক কোণ বুলি কয় যেনে এইটো এটা মানে এই দুটা কোণ এইটো যেনিবা x হয় আৰু এইটো যেনিবা y হয় তেতিয়া হলে এই x আৰু y নেক্সট পেজলৈ যাও x আৰু y যদি যোগ কৰি কি পাব লাগিব 180 ডিগ্ৰী পাও তেতিয়া হলে এটাক আনটোৰ সম্পূৰক বুলি কয় অৰ্থাৎ x ৰ সম্পূৰক কোণ y আৰু y ৰ সম্পূৰক কোণ x ঠিক আছে গতিকে ইয়াত 90 ডিগ্ৰী কোণ এটাৰ সম্পূৰক কোণটোৰ মাপ কিমান হ'ব অৰ্থাৎ এটা যদি 90 ডিগ্ৰী হয় আনটো কিমান হ'ব লাগিব 90 হ'ব লাগিব কিয় দুইটা যোগ কৰিবলৈ আমি কিমান পাব লাগিব আমি 180 ডিগ্ৰী পাব লাগিব গতিকে আনটো কোণৰ মাপও হ'ব 90 ডিগ্ৰী গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো খুব তোমালোকে ধুনিয়াকৈ বুজিব পাৰিছা আৰু প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি তোমালোকে চলাই থাকা ভালদৰে পঢ়া-শুনা কৰা বাকি যিবিলাক প্ৰশ্ন থাকিব হেবোৰ আমি এই চেনেলতে দি থাকিম ইতিমধ্যে আমি গণিতৰ বহুত কেইটা দৰকাৰী প্ৰশ্ন তোমালোকলৈ আগবঢ়ালো আৰু গণিতৰ প্ৰশ্ন তোমালোকক দিম গতিকে জাস্ট ভিডিওসমূহ ভালদৰে প্ৰথমৰ পৰা স্কিপ নকৰাকৈ চাই থাকিবা ঠিক আছে আজিলে আমি সামৰিছো